Hallelujah. আমি কিবা শিকি আছো নে চাৰ্চ? তে মই যোনটো ক'লো আপোনাক যে আমি প্ৰথমতে ঈশ্বৰৰ চুক্তিটো বুজিব লাগিব, ঈশ্বৰৰ কভেনেণ্টটো বুজিব লাগিব, তেতিয়া আপুনি টেনশ্যন নোহোৱাকৈ নিজৰ জীৱন যাপন কৰিব লাগে বা জীৱন যাপন কৰিব পাৰিব। আমেন। এতিয়া কভেনেণ্ট কি হয়? আমি যেতিয়া চুক্তি বুলি কওঁ সেইটো এটা ডিল হয়। আপুনি যদি কাৰোবাৰ পৰা মাটি কিনিবলৈ যায়, ডিল এটা চাইন হ'ব, কণ্ট্ৰেক্ট এটা চাইন হ'ব। সেই চুক্তিটো ঈশ্বৰে আমাৰ লগত যীশুৰ তেজেৰে লিখিছে, আমাৰ কাৰণে লিখিছে, স্থাপিত কৰিছে যীশুৰ তেজেৰে। এটা চুক্তি আছে, এখন কণ্ট্ৰেক্ট আছে আপোনাৰ মাজত আৰু ঈশ্বৰৰ মাজত। অ'কে, বুজিছেনে? এতিয়া এটা বস্তু আমি বুজি পাব লাগিব। মই ইমান আজি আমি দৰিদ্ৰতাৰ যোনটো অভিশাপ সেইটো ভাঙিবলৈ আমি তাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। কিন্তু এটা বস্তু ভালকৈ আমি বুজিব লাগিব, জ্ঞান বস্তুটো কম্পাৰ্টমেণ্টত আহে। জ্ঞান বস্তুটো আপুনি নাভাবিব যে আপোনাৰ নাই, কিন্তু মই বহুত টাংজত প্ৰে কৰোঁ, প্ৰেজ দ্য লৰ্ড, মই অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, মই প্ৰাৰ্থনাৰ বিষয়ে বহুত জানো, মই গীতমালাৰ গোটেইবোৰ গীত মই জানো, প্ৰেজ দ্য লৰ্ড। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি সমৃদ্ধিৰ বিষয়েও জানে। বস্তুটো বুজিছে ন? আমি বিশেষকৈ মই সেইটো কৈ আছোঁ যে মণ্ডলীত ধন সম্পত্তিৰ বিষয়ে আমাক বেছি শিকোৱা যোৱা নাই। তাৰ বাবে আমি অবুজ হৈ আছোঁ, তাৰ বাবে শয়তানে আমাক বন্দী কৰি ৰাখিছে। কিন্তু আজি সেইটো সলনি হ'বলৈ গৈ আছে যীশুৰ নামত। আমেন। তে চুক্তি আব্ৰাহাম বা ইছহাক বা জাকব, তেওঁলোকে আকালতো সমৃদ্ধিশালী আছিল কাৰণ তেওঁলোকে চুক্তিৰ শক্তিটো বুজি পাইছিল। আপুনিও যদি চুক্তিৰ শক্তিটো বুজি পায় ন, আপুনি গম পাব সেই ৰ'ব নিউজত যি হৈ আছে, পৃথিৱীত যি হৈ আছে সেইটো দৰকাৰী নহয়। ঈশ্বৰে মোৰ লগত কণ্ট্ৰেক্ট চাইন কৰিছেতো। আমেন। ঈশ্বৰে কি কৈছিলে? সিদ্ধ হ'ল। যীশুৱে ক্ৰুচত কৈছিলে সিদ্ধ হ'ল, ইট ইজ ফিনিছড। আপুনি ফিনিছ হোৱা নাই, ইট ইজ ফিনিছড। যি কৰিব লাগিছিল ঈশ্বৰে সিদ্ধ কৰিলে। আমেন। আৰু তেখেতে ক্ৰুচত নিজৰ জীৱনটো বলিদান কৰাৰ বাবে আমি এতিয়া ঈশ্বৰৰ প্ৰচুৰতাত খোজ দিব পাৰোঁ। আমেন। হালেলুয়া। আহক এতিয়া মই আব্ৰাহাম ইছহাকৰ কথা পাতি আছোঁ। আপোনালোকে ভাবিব এই ইহুদী মানুহবিলাকৰ আমাৰ লগত কি সম্পৰ্ক আছে ভাই? চাওক, মোৰ লগত পঢ়কচোন। গালাতিয়া 3:29 পদত কি লিখা গৈছে? গালাতিয়া 3:29 মোৰ লগত পঢ়ক। আপোনালোক যদি খ্ৰীষ্টৰ হয় তেনেহ'লে আপোনালোক অব্ৰাহামৰ বংশধৰো হৈছে আৰু অব্ৰাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে। প্ৰেইজ গড। চাওক, এতিয়া যীশু খ্ৰীষ্টৰ তেজৰ দ্বাৰা আমাক অব্ৰাহামৰ বংশলৈ লৈ অনা গৈছে। ঈশ্বৰে অব্ৰাহামক কৈছিলে গোটেই জগতখন মই তোক দিছোঁ। যোনে তোক আশীৰ্বাদ দিব মই তেওঁলোকক আশীৰ্বাদ দিম, যোনে তোক অভিশাপ দিব মই তেওঁলোকক অভিশাপ দিম। আৰু কৈছিলে জগতৰ সকলো পৰিয়াল ধন্য হ'ব তোৰ জীৱনৰ দ্বাৰা। আমেন। সেই প্ৰতিশ্ৰুতিটো আমি এতিয়া উপভোগ কৰিব পাৰোঁ খ্ৰীষ্টৰ দ্বাৰা। আমেন। অ'কে, বুজিছেনে? ইয়াত এইটো চাই লওক যেন আপোনাক কোনো আৰু মিছা উপবাদ শিকাব নোৱাৰে। আপুনি এতিয়া অব্ৰাহামৰ বংশৰ বুলি লিখা গৈছে। আমেন। ঈশ্বৰে নিজৰ পাৰ্টটো কৰিলে, এতিয়া আপুনি নিজৰ পাৰ্টটো, নিজৰ ভাগটো আপুনি কৰিব লাগিব। কি কৰিব লাগিব? সমৃদ্ধিশালী জীৱন যাপন কৰিবলৈ আপুনি কি কৰিব লাগিব? দিব লাগিব। বিশ্বাসেৰে বিনিয়োগ কৰিব লাগিব নিজৰ সময়, নিজৰ শক্তি, নিজৰ ধন সম্পত্তি। আমেন। ঈশ্বৰৰ ৰাজ্যত যেতিয়া আমি দিওঁ, প্লিজ কেতিয়াও নক'ব মই ডনেশ্যন দি আছোঁ। মোৰ এইটো শুনিলে অকণমান মাথাটো গৰম হৈ যায়। মই গীৰ্জাত অকণমান ডনেশ্যন দিব বিচাৰোঁ। আপুনি ৰজাক ডনেশ্যন দিব? প্ৰভুক আপুনি ডনেশ্যন দিব? দক্ষিণা দিম মই ঈশ্বৰক, মই মণ্ডলীত দক্ষিণা দিম। প্লিজ, আমি দক্ষিণা নিদিওঁ, আমি সন্মান দিওঁ, আমি উপহাৰ দিওঁ। আমেন। আমেন। সেইটো হৈছে সমৃদ্ধিশালী ভাৱধাৰা, প্ৰস্পেৰিটি, সমৃদ্ধিৰ ভাৱধাৰা। আমেন। চাওক, এতিয়া মোৰ লগত দিব্য বিৱৰণ পঢ়ক। ইজ দ্যাট দ্য ৰাইট থিং? ডিউটেৰনমি, দিব্য বিৱৰণ, ৰাইট? দিব্য বিৱৰণ 8:18 মোৰ লগত পঢ়ক। সোনকালে আমি এইখিনি পঢ়োঁ। কিন্তু মোৰ লগত পঢ়িব পাৰেনে? কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাক সোঁৱৰণ কৰিব,
কিয়নো তেওঁৱে আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামৰ্থ্য কৰিলে আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিল তেওঁ তাক এতিয়া পূৰ্ণ কৰিছে ইয়াত চাওক কি লিখা গৈছে কিয়নো তেওঁৱে আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামৰ্থ্য কৰিলে আপুনি কেনেকৈ ধন সম্পত্তি গোটাই আছে কোনে আপোনাক শক্তি দিছে ঈশ্বৰ যদি ঈশ্বৰে নিদিলে হয় আপোনাৰ স্বাস্থ্যও ভাল নহ'ল হয় আপুনি পুৰা পাইপ লগাই পেলাই বিছনাত বহি থাকিলে হয় না স্কুল যাব পাৰিলে হয় না বিশ্ববিদ্যালয় যাব পাৰিলে হয় না কাৰ্যালয় যাব পাৰিলে হয় কিন্তু প্ৰেইজ গড যে ঈশ্বৰে আপোনাক শক্তি দিছে ধন সম্পত্তি জমা কৰিবলৈ সমৃদ্ধিশালী হ'বলৈ সেইজন ঈশ্বৰকে আপুনি পাহৰি গ'ল আপুনি যদি ঈশ্বৰক বেকছিটত থৈ দিলে ন দৰিদ্ৰতা আহি আছে টাক 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 ৰখি আছে আপুনি নিজে ভাবি চাওক সেইকাৰণে প্ৰথমতে কি লিখা গৈছে কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাক সোঁৱৰণ কৰক বুলি লিখা গৈছে ডোণ্ট ফৰগেট গড আমেন আৰু ঈশ্বৰে আমাৰ হাতৰ কামবোৰ ধন্য কৰে বহুতে ভাবে যে ইয়েছ এতিয়া মই গ্ৰেছত মই অনুগ্ৰহত মানে কান্যামী য়েই গ্ৰেছ মানে অনুগ্ৰহ মানে কান্যামী অলসতাত মই বহি থাকিম মায়ে মোক খুৱাব 30 বছৰ হ'বলৈ হ'ল মায়ে খুৱাব মোক পাপাই চাব পাপাছ গাৰ্ল ডেডিজ ডটাৰ সেইবোৰ শুনিবলৈ ভাল লাগে কিন্তু বাইবলৰ মতে তুমি এলেহুৱা আৰু ইয়াৰ পৰা শুনাটো বেছি ভাল বাহিৰত লাজত পৰাতকৈ গীৰ্জাত মণ্ডলীত পুলপিতৰ পৰা শুনি লওক তুমি এলেহুৱা ইয়াত কি লিখা গৈছে আব্ৰাহাম ইছহাক জাকুব তেওঁলোকৰ বিষয়ে যদি পঢ়ে তেওঁলোকে এনে হামিয়াই পেলাই কি বনাইছে আজি ব্ৰেকফাষ্টত ভাল লগা নাই সেয়া কৰা নাছিলে তেওঁলোকে শ্ৰম কৰিছিলে কষ্ট কৰিছিলে মই নিজৰ স্বামীৰ জীৱনত মই দেখিছোঁ পাষ্টাৰ নৱৰুণৰ জীৱনত মই দেখিছোঁ কিমান শ্ৰম কৰে কিন্তু জিৰণিত থাকি আৰু তেওঁলোকক ঈশ্বৰে ফলৱন্ত কৰিছে তেওঁলোকে জীৱনত ফল উৎপন্ন কৰিছে নিজৰ লিডাৰ্ছৰ পৰা শিকক মই নিজৰ হাজবেণ্ডক দেখিছোঁ হি ইজ ভেৰি হাৰ্ড ৱৰ্কিং এল্ডাৰ ৱানছে বহুত কাম কৰে আৰু কলেজৰ দিনৰ পৰা কাম কৰি আছে কেতিয়াও নিজৰ মাতৃ পিতৃৰ পইচাৰ ওপৰত নিৰ্ভৰ কৰা নাই ভেৰি হাৰ্ড ৱৰ্কিং আব্ৰাহাম ইছহাক জাকুব তেওঁলোকে শ্ৰম কৰিছিলে আৰু কাম কৰাটো নাভাবিব নাই সেইটো অভিশাপ হয় কোনে ক'লে আপোনাক নাই ইডেনৰ বাৰীত সেইটো অভিশাপ হয় তাৰপিছতহে আহিলে নহয় বিয়া স্থাপিত কৰাৰ আগতে ঈশ্বৰে যেতিয়া আদম আৰু হাৱায়ে ভুল কৰাৰ আগতে যি কৰিলে পাপ কৰাৰ আগতে ঈশ্বৰে তাৰ আগতে কি স্থাপিত কৰিছিলে কাম আদমক কৈছিলে এই বাৰীখন মই তোক দিছোঁ চাবি কাম আছিলে কাম এটা মাধ্যম হয় যাৰ দ্বাৰা ঈশ্বৰে আপোনাৰ জীৱনত অলৌকিক আশীৰ্বাদ আনিব পাৰে আমেন কিন্তু আমি কাম কৰি কেনেকৈ আৰু বিছনাত বহি কেইটামান ৰিলছ চাওঁ সেইটোৱে ভাল লাগিব কিনো কৰিব খালি ৰিলছে চাবতো ৰিলছ সেইটো চাবলৈ সময় নাই সেইকাৰণে আকৌ উঠি পেলাই এতিয়া কামত যাব লাগিব আৰু ইমান কষ্ট কৰিব মই নোৱাৰোঁ দেই কিন্তু আব্ৰাহাম ইছহাক আৰু জাকুবে শ্ৰম কৰিছিলে এটা হিতুপদেশ পঢ়িবলৈ বিচাৰোঁ হিতুপদেশ 13 অধ্যায় 4 পদ মোৰ লগত পঢ়কচোন এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায় কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয় এলেহুৱাই একো নাপায় বুলি কৈছে হেল্ল' ইচ্ছা কৰিলেও একো নাপায় কেলে এলেহুৱা একো নকৰে এইটো বাইবেলত আছে তেতিয়া নক'ব নাই মই অনুগ্ৰহত আছোঁ সেইকাৰণে মই একো কাম নকৰোঁ মায়ে ক'ব কেলে কাম নিবিচাৰ কেলে নাই মই অনুগ্ৰহত আছোঁ মই জিৰণি লৈ আছোঁ আপোনাক এলেহুৱামি কৰিবলৈ দিয়া নাই ঈশ্বৰে দৰিদ্ৰতা আহি যাব আপোনাৰ জীৱনত যদি এলেহুৱা হৈ থাকে ঈশ্বৰৰ যোনটো প্ৰতিশ্ৰুতি সেইটো আছে সেইটো হৈছে অলৌকিক কিন্তু তাৰ লগে লগে যোনটো প্ৰকৃতিক কাৰ্য আপোনাৰ হাতৰ কাৰ্যটো আনিব লাগিব সেইটোক ঈশ্বৰে আশীৰ্বাদ কৰিব আমেন বুজিছেনে নাই নাভাবিব যে নাই ঈশ্বৰে কিবা এটা আনিবলৈ গৈ আছে মোৰ জীৱনত কিবা কৰিবলৈ গৈ আছে য়েছ লৰ্ড হালেলুয়া কিন্তু না তুমি পঢ়ি আছা না তুমি চাকৰি কৰি আছা একো কৰা নাই বিলাহী খাম কিন্তু বিলাহী বীজবোৰ আপুনি ক'তো বিনিয়োগ কৰাই নাই ৰোৱা নাই ক'ৰ পৰা বিলাহী খাব পাব এডাল গছো লগোৱা নাই আৰু গোটেই জংঘলখন বিচাৰিছে বুজিছেনে নাই এলেহুৱামি অনুগ্ৰহ নহয়
আমেন আৰু ঈশ্বৰৰ ভয়টো যদি আপোনাৰ মনত থাকে আপুনি সকলো বস্তুত সমৃদ্ধিশালী হ'ব বুলি লিখা গৈছে আমেন fear of the Lord is the beginning of wisdom মানে আপোনাৰ যেতিয়া ঈশ্বৰৰ সন্মানত আপোনাৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি সন্মান আছে ঈশ্বৰক আপুনি আৰাধনা কৰে সেই ভয়টো ভাল ভয়টো যদি আপোনাৰ অন্তৰত থাকে আপুনি জ্ঞান পাব আৰু যোনদিনাখন অলৌকিক জ্ঞান আপোনাৰ জীৱনত আহি গ'ল দুটা বস্তু তিনটা বস্তু আপুনি পাব জ্ঞানৰ এইটো কোনটো হাত হ'ব ৰাইট হেণ্ড সোঁহাতত জ্ঞানৰ সোঁহাতত কি আছে জানেনে দীঘল আয়ুস আৰু বাওঁ হাতত কি আছে জানেনে সন্মান আৰু সমৃদ্ধি সন্মান আৰু সমৃদ্ধি যেতিয়া আপুনি ঈশ্বৰৰ জ্ঞানটো পাব ন ঈশ্বৰৰ প্ৰতি যেতিয়া আপুনি গম পায় যে যীশু মোৰ জীৱনটো মোৰ নিজৰ নহয় দেই সেইটো মই নিজৰ জীৱনটো যেন মই নষ্ট নকৰোঁ মোৰ জীৱনটো যেন তোমাৰলে এটা আৰাধনা হয় আৰাধনাৰ গীত হয় আপুনি যেতিয়া তেনেকৈ জীৱন যাপন কৰিব পাৰে ন আপুনি দীঘল আয়ুসো পাব মানে ভাল স্বাস্থ্য আৰু তাৰ লগে লগে আপুনি সন্মান আৰু সমৃদ্ধিও পাব বুলি বাক্যত লিখা গৈছে আমেন বুজিছেনে নাই এইটো ঈশ্বৰৰ ফালে পৰা দিব মত্থী 6:33 পদ এইটো সবেই জানেই চাগে এতিয়ালৈকে কি লিখা গৈছে বাক্যত কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা তাতে এই সকলোবোৰ তোমালোকক দিয়া হ'ব আমেন এইটো গ্যাৰেণ্টি হয় আমাৰ ঈশ্বৰে ইয়াত ইলেকশ্যন কেম্পেইন চলোৱা নাই আমাৰ যেতিয়া নেতাসকল আহে ভোট খুজিবলৈ মই এইটো কৰিম মই সেইটো কৰিম তাৰপিছত আকৌ গোটেই বছৰটো 4 বছৰমান আৰু দেখা নাপায় হয়নে নহয় কিন্তু আমাৰ ঈশ্বৰে আপোনাৰ পৰা ভোট খুজিবলৈ অহা নাই ঈশ্বৰে যেতিয়া কথা দিছে মানে ঈশ্বৰে নিজৰ কথা ৰাখিবই আমেন ঈশ্বৰে নিজৰ চুক্তিটো কেতিয়াও ভগ্ন নকৰে কেতিয়াও ভাঙি নিদিয়ে আমেন মই এতিয়া সোনকালে কেইটামান বস্তু আপোনাৰ লগত শ্বেয়াৰ কৰোঁ বেছি ডিটেইলত যাবলৈ সময় নাই কিন্তু ঈশ্বৰে কিদৰে আপোনাক ব্লেছ কৰে মই সেইটো শিকাবলৈ বিচাৰিছোঁ ঈশ্বৰে বিভিন্ন ধৰণত নিজৰ লোকসকলক আশীৰ্বাদ দিয়ে ধন্য কৰে প্ৰথম যোনটো উপায় হৈছে ঈশ্বৰে কি দ্বাৰা আপোনাক ব্লেছ কৰে সেইটো হৈছে আপোনাৰ হাতৰ কাৰ্য থ্ৰু দ্য ৱৰ্ক অফ ইয়ৰ হেণ্ডছ হিতোপদেশ 10:4 মোৰ লগত পঢ়ক এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয় কিন্তু পৰিশ্ৰমী জনৰ হাতে তেওঁক ধনৱান কৰে বুজিছেনে নাই চাৰ্চ আৰু এইটো নাভাবিব যে ঈশ্বৰৰ ৰাজ্যত আপুনি ৰিটায়াৰ কৰিব পাৰে ৰিটায়াৰমেণ্টটো জগতৰ আৱিষ্কাৰ হয় স্বৰ্গ ৰাজ্যৰ আৱিষ্কাৰ নহয় দেই স্বৰ্গ ৰাজ্যত নাভাবিব আপুনি ৰিটায়াৰ কেতিয়া কৰিব জানে যেতিয়া যীশুৰ লগত একদম যীশুৰ সন্মুখীন হয় তেতিয়া আপুনি ৰিটায়াৰ কৰিব আমেন কিন্তু ৰিটায়াৰমেণ্ট নহয় বা চাকৰি সমাপ্তি স্বৰ্গৰ কনচেপ্ট নহয় নীতি নহয় আমাৰ পৰিচয়টো আমাৰ কামৰ লগত জড়িত হৈ আছে আপোনাৰ কামৰ দ্বাৰা ঈশ্বৰে জগতৰ মানুহক প্ৰকাশিত কৰিব বিচাৰিছে নিজৰ বিষয়ে আপুনি হ'ব পাৰে যে এতিয়া কি কৰিছে সৰু এখন চাহৰ দোকান চলাই আছোঁ আপুনি ভাবিছে আপুনি তাত এনেই আছে নেকি সেই চাহ খুৱাই আপুনি মানুহক যীশুৰ মহিমা দেখাব পাৰে যীশুৰ পোহৰটো যীশুৰ মৰমটো আপুনি দেখুৱাব পাৰে নাই মই স্কুলত শিকাওঁ মই মাষ্টৰনী আপুনি জাষ্ট মাষ্টৰনী কৈ যদি ভাবে আপুনি নিজৰ পৰিচয়টো খ্ৰীষ্টত বুজিয়ে পোৱা নাই আপোনাক তাক কেলে ৰাখিছে ঈশ্বৰে প্ৰভাৱ পেলাবলৈ সেইটো হৈছে আচল সমৃদ্ধি মেবি ইউ আৰ ৱৰ্কিং আপুনি হাউচ হেল্প হয় কাৰোবাৰ ঘৰত কাম কৰি আছে আপুনি এনেকুৱা ধুনীয়াকৈ ঝাৰু মাৰিব আৰু ইমান ধুনীয়াকৈ পছা লগাব যে আপোনাৰ মালিকেও ক'ব ৱাও তুমি বিশ্বাসী ন কিবা এটা গম পাইছোঁ বেলেগ হয় তোমাৰ কামবোৰে বেলেগ হয় বেলেগে যদি কোনো দেখা নাই এই ফাংফুংকৈ মুচি থৈ দিয়ে কিন্তু তুমি বেলেগ হয় আপোনাক ঈশ্বৰে এটা সুযোগ দিছে আপোনাৰ হাতৰ কামৰ দ্বাৰা ঈশ্বৰৰ মহিমা দেখুৱাবলৈ বেলেগক আমেন চ' কেতিয়াও নক'ব মই এইটো হয় মই কেৱল এইটো হয় আপুনি খ্ৰীষ্টত ঈশ্বৰৰ সন্তান হয় আমেন তাৰপিছত ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ কিদৰে আনে জানেনে আপোনাৰ দানৰ দ্বাৰা থ্ৰু ইয়ৰ গিভিং দক্ষিণা নহয় আপোনাৰ দান আপুনি যি দান দিয়ে আপুনি যি বিনিয়োগ কৰে এতিয়া এটা বস্তুৰ বিষয়ে যোনটো সবকে আনকমফৰ্টেবল কৰি দিব কি হয় দশমাংশটো
আপোনাৰ যোনটো আপুনি যি ইনকাম কৰে হে আপোনাৰ উপাৰ্জনৰ হেতু ভাগ হয় যোনটো আপোনাৰ নহয় দশমাংশ আপোনাৰ নহয় হেল্ল সো হেতু অপচনে নাই যে মই দিউ নে নিদিউ বুজিছেনে নাই আপোনাৰ দশমাংশ মানে কি 10% আপুনি যিমান আপোনাৰ উপাৰ্জন হেতুৰ 10% তাতকে বেছি আমিতো বেছিকেও দিউ প্ৰেজ গড ঈশ্বৰক দিবলৈ আমি সুযোগ পাইছো কিন্তু হেতু আপোনাৰ নহয় আপোনাৰ উপাৰ্জনৰ হেতু ভাগ যোনটো আপোনাৰ নহয় হেতু হৈছে দশমাংশ আৰু নকব যে নহয় আমি এতিয়া নতুন আমি পুৰণা নিয়মত নাইতো বহুতে হেতু কয় জানেনে মুসায়ে দশমাংশৰ বিষয়ে শিকোৱা নাছিলে মুসাই কোৱা নাছিলে যে দশমাংশ দিব লাগিব কোনে কৈছিলে প্ৰথমতে কোনে কৈছিলে মুসাৰ আগতেও যোন প্ৰথম কোনে দশমাংশ স্থাপিত কৰিছিলে টাইটস কেম থ্ৰু হোম এব্ৰাহাম মনত আছে হি মালকিজেদেকক দিছিলে পুৰোহিতক হি দশমাংশ দিছিলে তাক কোনো কোৱাও নাই হি স্থাপিত কৰিছিলে আমেন তো নকব নতুন নিয়ম পুৰণা নিয়ম দিব মন নাই যদি নিদিব কিন্তু যিসকলে দিয়ে তেওঁলোকৰ ভৰাল উপচি পৰিব বুলি লিখা গৈছে আমেন এৰো পঢ়কচোন মালাকি 3 অধ্যায় 10 পদ দশমাংশটো আপুনি ঘুৰাই আছে ঈশ্বৰক আপুনি দিয়া নাই সেইকাৰণে ঈশ্বৰে কৈছে দশমাংশ লৈ আন দিবলে কোৱা নাই হেতু ঈশ্বৰৰ হয় এটো আপোনাৰ নহয় মোৰ লগত এখিনি পঢ়ক সোনকালে তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হাবৰ কাৰণে ভৰাললৈ আনা মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰখাম নে নবৰখাম তাক জানিবলৈ তোমালোকে ইয়াৰে মুখ পৰীক্ষা কৰি চোৱা বাহিনী সকলৰ জিহুৱাই এই কথা কৈছে ঈশ্বৰে কৈছে মোক টেষ্ট কৰিছা না মোৰ পৰীক্ষা কৰিছা না দশমাংশ আনি দে মোক প্ৰথমতে তাৰ পিছত তোৰ যোনটো 90% ৰখি যায় 90% হেতু মই ধন্য কৰিম তই যেতিয়া তোৰ দশমাংশটো মোক দিয় আমেন চাৰ্চ এটো অপচনেল নহয় দে এটো ঈশ্বৰৰ হয় ঈশ্বৰৰ ভৰালৰ পৰা চুৰি নকৰিব ওকে তাৰ পিছত ঈশ্বৰে প্ৰথমটো কি আছিল কি দৰে ঈশ্বৰে আপোনাক ব্লেছ কৰে হা থ্ৰু হাতৰ কামেৰে তাৰ পিছত আমাৰ দানৰ দ্বাৰা তাৰ পিছত ঈশ্বৰৰ নিৰ্দেশনাৰ দ্বাৰা মানে ঈশ্বৰৰ গাইডেন্স কক নিৰ্দেশনা ঈশ্বৰে ইছহাকক কৈছিলে যে মিছৰ দেশলৈ ঘূৰি নাযাবা ঈশ্বৰে আপোনাক অলৌকিক দিহা দেখুৱাব যদি আপুনি জাস্ট ৰখি প্লে ঈশ্বৰক খুজে ঈশ্বৰ মোৰ সহায় কৰা কিন্তু আমাৰ প্ৰবলেম কি জানে আমি চিন্তা কৰি থাকো আৰু ভাবো যে হেতু প্ৰাৰ্থনা চিন্তা কৰাটো প্ৰাৰ্থনা নহয় আপুনি ঈশ্বৰক মুখ খুলি প্লে আপুনি ঈশ্বৰক খুলক ঈশ্বৰ মোক দিহা দেখুৱা মই কি কৰিব লাগে মই এটো বিজনেছ খুলিব লাগে নে নালাগে এটোত মই বিনিয়োগ কৰিব লাগে নে নালাগে কাৰণে জাকব 5 অধ্যায় 1 অধ্যায় 5 পদত লিখা গৈছে কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যিজন দেউতা ঈশ্বৰ যিজনে গিৰহনা নকৰাকৈ মুক্ত হস্তে সকলোকে দান কৰে তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ'ব কিন্তু আপুনি খুজিছে জানো ঈশ্বৰৰ পৰা জ্ঞান হা না হে ছোৱালীজনী মোক ইমান ভাল লাগিছে এলটো তাই এতিয়াৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ড তাৰ পিছত তাই তোমাক পিটিব মাৰিব ডিড ইউ আস্ক ফৰ গডছ এডভাইস ঈশ্বৰৰ জ্ঞান খুজিছিলে নে নাই নিজৰ মতে কৰি প্লে শুনক এটা বস্তু দে ঈশ্বৰে হেতুৰ বস্তুৰ কাৰণে কেতিয়াও বিল নিদিয়ে যোনটো ঈশ্বৰে অৰ্ডাৰ কৰা নাই যদি ঈশ্বৰে অৰ্ডাৰ কৰা নাই বিলখন আপুনি নিজে ভৰিব লাগিব your bill God's will God's bill do you understand church যদি আপুনি ঈশ্বৰে যি কৰিবলৈ কৈছে হেতু কৰিছে ন ঈশ্বৰে আপোনাক যোগান দিব কিন্তু নিজৰ মতে মই নিজৰ প্ৰভু মই নিজৰ নাথ all the best কাৰণে আপুনি নিজৰ will মানে নিজৰ bill নিজৰ ইচ্ছা মানে নিজৰ টকা পইচা আপুনি বিনিয়োগ কৰক এতিয়া তাৰ পিছত ঈশ্বৰে আমাৰ জীৱনত আশীৰ্বাদ আনে নিজৰ অনুগ্ৰহৰ দ্বাৰা কক ফেভাৰ অনুগ্ৰহ আপুনি জানে নে যেতিয়া ইহুদী সকল মিছৰ দেশৰ পৰা ওলাই গ'ল তেওঁলোকে ইয়াত মই এটো পঢ়ি বিৰাট ভাল লাগিছে মিছৰীয়া লোকসকলক লুট কৰিলে বুলি লিখা গৈছে নিজৰ শত্ৰুক আপুনি লুট কৰিব পাৰিব আৰু আপোনাৰ শত্ৰু আপোনাৰ বছ নহয়
মই শয়তানৰ কথা পাতি আছোঁ দেই আপোনাৰ শাহুৱেক নহয় আপোনাৰ শত্ৰু কিন্তু আপোনাৰ শত্ৰুক আপুনি লুট কৰিব বুলি লিখা গৈছে চাওক তেওঁলোক বন্দী হৈ আছিলে 400 বছৰৰ ওপৰত বন্দী হৈ আছিলে ঈশ্বৰে যি তেওঁলোকক অনুগ্ৰহ দিলে অভাৰনাইট দৰিদ্ৰতা শেষ আৰু সমৃদ্ধি আৰম্ভ অভাৰনাইট পাছঅভাৰ কি হয় হেতু হয় কিমান বছৰ বন্দী হৈ থাকিলে দৰিদ্ৰতাত আছিলে অভাৰনাইট চেঞ্জ আমেন চাওক যাত্ৰা পুস্তক 12 অধ্যায় 34 পদ মোৰ লগত পঢ়ক জিহুৱাই মিছৰীয়া লোকসকলৰ আগত ইজৰাইলী লোকসকলক অনুগ্ৰহ প্ৰাপ্ত কৰিলে হেয়ে তেওঁলোকে খুজাৰ দৰে তেওঁলোকক দিলে এইদৰে তেওঁলোকে মিছৰীয়া লোকসকলক লুট কৰিলে আমেন তেওঁলোকে যি খুজিলে পালে ঈশ্বৰৰ অনুগ্ৰহ দ্বাৰা মেৰিটে আপোনাক য'ত লৈ যাব নোৱাৰে ন অনুগ্ৰহে তাত আপোনাক লৈ যাব বুজিছেনে মেৰিট সেইটো জগতৰ নিয়ম হয় কিন্তু আমি অনুগ্ৰহত চলিম আমি ফেভাৰত চলিম আপোনালোকে জানে নাই পাছে সোনিয়াই কৈছে চাগে পাছে নৱৰণে এক্সাম টপ কৰিছে গভৰ্ণমেণ্ট এক্সাম সেইটো ঈশ্বৰৰ অনুগ্ৰহ দ্বাৰা যোনটো পাছে সোনিয়াই কৈয়ে থাকে আমি পাছে নৱৰণক চাৰ্চতে দেখোঁ আৰু এতিয়াই নহয় সেই আগৰ প্ৰায় দেৰগাঁও ৰাণী ক'ত নাযায় ৱৰ্শ্বিপ লিড কৰিবলৈ অকল every day I think how much 300-400 kilometers you were traveling up down 600 kilometers just to lead worship not just worship lead কৰিবলৈ তেখেতে 600 কিলোমিটাৰ up down কৰিছিলে তেতিয়া praise God no and God has blessed him obedience comes with the blessings of obedience বাধ্যতাত এটা আশীৰ্বাদ আছে বাধ্যতাৰ আশীৰ্বাদ থাকে ঈশ্বৰে চাই আছে কিন্তু যেতিয়া কিছুমানে ধৰক এটো দেখিছো মই এটো আপোনালোক নহয় দেই আমি নহয় হে অফাৰিং বেগটো আহিলে মই অকন টয়লেটৰ পৰা আহিছো প্লিজ এবোৰটো চালু আমি তো মাথি কৰিয়ে আমি সব দেখা পাওঁ আৰু ঈশ্বৰে দেখুৱাই দিয়ে এজন মানুহ আছিল এইটো আমাৰ চাৰ্চৰ নহয় মই এইটো দেখিছিলো এজন মানুহ নেৰে তেতিয়া অফাৰিঙৰ টাইম আহে তেখেতৰ তেতিয়াই টয়লেট লাগে বা আপুনি কি আপোনাৰ 10 টকা বা 100 টকা বা 1 লাখ টকা লৈ প্লে ঈশ্বৰে কি কৰিব কিন্তু আপোনাক ঈশ্বৰে সুযোগ দিছে ধন্য হ'বলৈ তাৰ বাবে ঈশ্বৰে কৈছে দে না মই তোক যিমান দিম তই তাৰ তুলনাও কৰিব নোৱাৰিবি কল্পনাও কৰিব নোৱাৰ আমেন তাৰ পিছত ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ কি দৰে আনে আপোনাৰ মাতৃ পিতৃৰ দ্বাৰা এফিচিয়াছ 6 অধ্যায় 2 আৰু 3 পদ তোমালোকে নিজৰ পিতৃ মাতৃক সন্মান কৰা এই প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা তেতিয়াহে তোমালোকৰ কল্যাণ হ'ব আৰু পৃথিৱীত দীৰ্ঘ আয়ুলৈ জীৱিত থাকিবা যেতিয়া মই শুনো কোনোবাই কাবাক মাৰিলে নিজৰ মাতৃক পিটিলে দেউতাকক থাপৰ দিলে মোৰ ভয় লাগে তেওঁলোকৰ কাৰণে ইয়াত এটা প্ৰতিশ্ৰুতি আছে দীঘল আয়ুস আৰু আপোনাৰ লগত সব আপোনাৰ কল্যাণৰ যোনটো প্ৰয়োজন হেতু আপোনাৰ মাতৃ পিতৃক সন্মান দিহে আপুনি পাব পাৰে হেতু এটা সুযোগ হয় যাৰ দ্বাৰা ঈশ্বৰে তোমাক ধন্য কৰিব আপোনাক ধন্য কৰিব আমেন আৰু অৱশেষত ঈশ্বৰে আমাক ধন্য কৰে আমাৰ বিশ্বাসৰ মাতৃ পিতৃৰ দ্বাৰা মানে আমাৰ পাদ্ৰীসকলৰ দ্বাৰা আমাৰ লিডাৰ্ছ আত্মিক লিডাৰ্ছৰ দ্বাৰা আমাক ধন্য কৰে আমেন এটো এতিয়া মই নিহিকাও মোৰ অনাৰৰ এটা টিচিং আছে হেতু গৈ চাই ল'ব হা অব্ৰাহামক মেলকিজেডেক বুলি যোনজন পুৰোহিত আছিলে হি ব্লেছ কৰিছিলে মনত আছে নে হেতু আপুনি পঢ়িব পাৰে আদি পুস্তক 14 অধ্যায় 19 আৰু 20 পদ এতিয়া মই আপোনালোককে সুধিবলৈ বিচাৰো অৱশেষত আপুনি কিয় ভাবে ঈশ্বৰে কেলে আপোনাক ধন্য কৰিব বিচাৰে এনে আপোনাক ভাল লগাবলে নে কি ঈশ্বৰে কেলে বিচাৰে আপুনি মোক উত্তৰটো দিয়কচোন ঈশ্বৰে কেলে আপোনাক ব্লেছ কৰিবলৈ বিচাৰে আপোনাৰ ভাল আপুনি সমৃদ্ধিশালী হোৱাটো ঈশ্বৰে কেলে বিচাৰে প্ৰথম ৰিজনটো কি হয় ওকে ভেৰি গুড কিন্তু তাৰ আগতেও এটা ডাঙৰ ৰিজন আছে জানেনে বহুত আত্মিক ৰিজন কিয় জানেনে ঈশ্বৰ আমাৰ পিতৃ হয় আৰু পিতৃয়ে বিচাৰে যে ঈশ্বৰৰ পিতৃসকলে জীৱন উপভোগ কৰে আমেন ঈশ্বৰে আপুনি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কি বিচাৰে বেষ্ট শ্ৰেষ্ঠ যোনবোৰ উপহাৰ আছে যোনবোৰ আশীৰ্বাদ আছে মই নিজৰ ল'ৰা ছোৱালীক হেতু দিব বিচাৰো আৰু আপোনাৰ স্বৰ্গীয় পিতৃয়ে হেতু নিবিচাৰিবনে আমেন তাতকৈ বহুত গুণ বেছি ঈশ্বৰে বিচাৰে
3 জোহন 2 পদত লিখা গৈছে, হে প্ৰিয়জন, আপোনাৰ জিহ্বাত যেনে কুশল প্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সুস্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। ঈশ্বৰে সকলো বস্তুত আপুনি ফলৱন্ত হোৱাটো বিচাৰে। আমেন। তাৰপিছত ঈশ্বৰে কেলে আপোনাক ব্লেছ কৰে? চুক্তি আছে, চুক্তি স্থাপিত কৰা গৈছেতো আপোনাৰ লগত। চ' আপোনাক দেখুৱাব, জগতক দেখুৱাব, এইবোৰ মোৰ মানুহ হয়, এইবোৰ মোৰ মানুহ হয়। বুজিছেনে নাই? যেতিয়া আগতে সেই আমি হিন্দী চিনেমাবোৰ চাওঁ, যোনবোৰ বম্বেৰ পুৰণা চিনেমাবোৰ, তাহাঁতি ক'ব যে ভাই লোক বুজিছে কোন? সেই গুণ্ডাবোৰ যেতিয়া ভাই 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 বুলি কয় ন বম্বেৰ, ভাই কা হাত হে, আপোনাৰ বৰা ভাই যীশু খ্ৰীষ্টৰ আশীৰ্বাদৰ হাতখন আপোনাৰ ওপৰত আছে। আপোনাৰ কানেকশ্যন কিমান ওপৰলৈকে যায় আপুনি নিজেই গম নাপায়। আমেন। ঈশ্বৰে চুক্তি স্থাপিত কৰাৰ বাবে ঈশ্বৰে আপোনাক ব্লেছ কৰিবই। কাৰণ আপোনাক ব্লেছ কৰিলে জগতৰ মানুহে দেখিব, কিয়া হে আপকা সুন্দৰতা কা ৰাজ, আপুনি ইমান ধুনীয়া, ইমান সুখত আপুনি চলি আছে, চব বস্তু আপোনাৰ কোনো বস্তু নাটনি নাই দেখোন, ল'ৰা ছোৱালীক ভালকৈ তুলিব পাৰিছে, চব পৰিয়াল একেলগে আছে, স্বাস্থ্য ভাল আপোনাৰ, চবেই হাঁহি ফূৰ্তি কৰি থাকে। ৰহস্যটো কি হয় কওকচোন? তে আমি ক'ব পাৰোঁ আমি ঈশ্বৰৰ চুক্তিৰ লোক হয়। ঈশ্বৰে চুক্তি স্থাপিত কৰিছে। আমেন। আৰু যোনে চুক্তি স্থাপিত কৰিছে সি কেতিয়াও মিছা কথা নকয়। আমেন। সেইজন ঈশ্বৰে কেতিয়াও মিছা কথা নকয়। আমেন। তাৰপিছত ঈশ্বৰে আপোনাক ব্লেছ কৰিছে কেলে জানেনে? ঈশ্বৰৰ যোনখন ৰাজ্য সেইখন বিস্তাৰিত কৰিবলৈ, এক্সটেণ্ড কৰিবলৈ। আপুনি যেতিয়া ঈশ্বৰৰ ৰাজ্যখন আগবঢ়াই লৈ যাব, ঈশ্বৰে আপোনাক আগবঢ়াই লৈ যাব। আমেন। এইটো আপুনি নিজে পঢ়িব, আমাৰ সময় নাই। হাগাই 1 অধ্যায় 5 পৰা 9 পদ। মই ইয়াত ইংৰাজীত লিখিছোঁ, when you promote God's kingdom, he will promote you. আপুনি যেতিয়া ঈশ্বৰৰ ৰাজ্যখন বিস্তাৰিত কৰিব, ঈশ্বৰে আপোনাক বিস্তাৰিত কৰিব। আমেন। আপোনাক আগবঢ়াই নিব। হালেলুয়া। আৰু অৱশেষত ঈশ্বৰে কেলে আপোনাক ব্লেছ কৰিছে জানেনে? যোনটো এই মধুৱে ক'লে, আমাৰ আশে পাশে যোনবোৰ মানুহ আছে তেওঁলোকক ধন্য কৰিবলৈ। ঈশ্বৰৰ ৰাজ্যত আমি যোনটো সমৃদ্ধি বুলি কওঁ, সেইটো কেতিয়াও মোৰ কাৰণে, সেইটো যদি আপুনি খালি মই কৰি আছে ন, সেইটো এই পাছজনীয়ে কি কৈছিলে? মই কৰিলে ময়ে হৈ যাব। মানে ইয়াৰ অৰ্থটো হৈছে আপুনি যদি চব বস্তুতে মই খাবলৈ পাম। এই ৰীতা আণ্টিয়ে চেণ্ডউইচ আনিছে, খালেনে? শেষ আছেনে? গ'ল? আছে। বাট এই চেণ্ডউইচবোৰ এতিয়া বেলেগ আলহীয়ে খাব পাইছেনে নাই? এই দিশা পেকিং কৰক, লেকে যায়গা, টিফিন মে ঘুচাও। দৰিদ্ৰতাৰ আত্মা হয় সেইটো। আপোনাৰ নাটনি নহয় ভাই, বেলেগক খাব দিয়ক। আৰু প্ৰেইজ গড, আশীষত মই প্ৰাৰ্থনা কৰোঁ যে আমি সদায় আমাৰ গেষ্টবিলাকক প্ৰথম স্থান দিম। চাৰ্চ মেম্বাৰ্ছ জুনিয়াত আছে, এইটো যেন মই কেতিয়াও শুনিব লগা নহয় যে আমি প্ৰথমতে উগাৰ চুগাৰ মাৰি খালোঁ আৰু তাৰপিছত নাই আৰু পাপৰ নাই, একো নাই। কিন্তু আপুনি নিজে 2-3 সাঁজ খাইছে, তৃপ্তিৰে এসাঁজ নহয়। কিমান সাঁজ খালে উই ডোণ্ট ন'। উগাৰ চুগাৰ মাৰি গোটেই য়েল্লো মুখখন, কিন্তু আলহীয়ে খাবই নাপালে। সেইটো দৰিদ্ৰতাৰ আত্মা। কিন্তু যাৰ সমৃদ্ধিৰ ভাৱধাৰা আছে ন, সি বেলেগক, আপুনি যাওক, তুমি খোৱা, এইটো তুমি লোৱাচোন, বস্তুটো বুজিছে? কাৰণে আপোনাৰ পিতৃ কোন হয় আপুনি জানে, আপোনাৰ যোগান ক'ৰ পৰা আহে আপুনি জানে। তে আপুনি এনেকৈ ষ্ট্ৰেছ ল'ব নালাগে। এসাঁজ খাব নাপালে আপুনি মৰি নাযায়। বুজিছেনে নাই? চ' মই আশা কৰোঁ যে আমি দৰিদ্ৰতাৰ আত্মাৰ পৰা মুক্ত হ'ম। কেনেকৈ? আমূল উদাৰতাৰ দ্বাৰা। ৰেডিকেল জেনেৰচিটি। আমূল, নট আমূল বাটাৰ, আমূল উদাৰতা। বুজিছে? সেইটো ভাঙিব লাগিব। মই সেইদিনাখন আমাৰ কিছুমান নাগা ফ্ৰেণ্ডছ আছে শ্বিলঙত, তেওঁলোকে প্ৰথমবাৰ এতিয়া আমাৰ শ্বিলঙত কোনোবাই নহয়, এইটো আগতেও আনিছে, কিন্তু সেইদিনাখন কিবা এটা মোৰ লাগিলে যেনিবা আমাৰ অসমৰ মানুহখিনিকো তেওঁলোকে ধন্য কৰিব। তেওঁলোকে কি কৰিছে, 2জনী আমাৰ ছিষ্টাৰ্ছ আছে নাগালেণ্ডৰ, ঢেৰ সমোচাজ লৈ আহিছে, আই ডোণ্ট ন' কিমানটা, আৰু কেকছ লৈ আহিছে চবৰ কাৰণে। আৰু মই তাৰপিছত এল্ডাৰ ছাৰক কৈছোঁ, মই কৈছোঁ নাগা মানুহবিলাকেই আৰু এইবোৰ বস্তু, এই আশীৰ্বাদবোৰ চব তুলি লয় আৰু ন। তেওঁলোকৰ পৰা আমি কি শিকোঁ জানেনে? এই উদাৰতাৰ আত্মাটো। তেওঁলোক কিন্তু সমৃদ্ধিশালী হয় নিজৰ মনত। আৰু আমি অসমীয়া মানুহখিনি আমি এইটো শিকিব লাগে। এনেই আমি বহুত মৰমীয়াল,
হয় নাই কিন্তু এই বস্তুটো যে কমকৈ নিদিওঁ এই বেছি বেছিকৈ দিম মই আশা কৰোঁ যে আমাৰ গীৰ্জাৰ দ্বাৰা আমাৰ মণ্ডলীৰ দ্বাৰা মানুহে গম পাব যে যোনটো মণ্ডলী বৃদ্ধি হয় ন সেইটো সদায় এটা উদাৰ মণ্ডলী হয় কিন্তু আমি যেন উদাৰ হ'ম আমেন প্ৰেইজ গড কিছুমানে এতিয়া যেতিয়া মালিকম আমি আমাক খাবলৈ মাতে আমাক কি খাব মানে চব আছে তাত চব বনাই দিয়ে চব ৰেডি কৰে সেই হাৰ্টটো যেন হ'ব পাৰে আমাৰ চবৰে পকেটবোৰ একে নহ'ব পাৰে এতিয়া কিছুমান ষ্টুডেণ্ট আছে বা যোনটো পাষ্টাৰ সোনিয়াই কৈছে এক পেকেট বিস্কুটটো আনিব পাৰা এটা চকলেট মৰ্টন আমি যোনটো কওঁ মৰ্টনটো আনিব পাৰা সেইটো দিয়াটো আমাক নালাগে মইতো এনেও চেনি নাখাওঁ প্লিজ মোক বিস্কুট আৰু চকলেট নিদিব অ'কে কিন্তু মই নিজৰ কাৰণে খোজা নাই আপুনি যেন ধন্য হ'ব পাৰে আপুনি যেন ব্লেছ হ'ব পাৰে দৰিদ্ৰতাৰ সেই অভিশাপটোৰ পৰা যেন আপুনি ওলাব পাৰে সেইটো কাৰণে আমাক আমূল কি লাগে বাটাৰ নহয় গাখীৰ নহয় আমূল উদাৰতা আমেন ঈশ্বৰে গোটেই জগতক আপোনাৰ দ্বাৰা ব্লেছ কৰিব বুলি লিখা গৈছে আদি পুস্তক 22 অধ্যায় 18 পদ তোমাৰ বংশৰ এইটো আপোনাৰ কাৰণে কোৱা গৈছে একদম ভালকৈ পঢ়ক তোমাৰ বংশৰ যোগেদিয়ে পৃথিৱীৰ সমুদায় জাতি আশীৰ্বাদ প্ৰাপ্ত হ'ব তুমি মোৰ কথা পালন কৰিলা বাবে তেনে হ'ব আমেন গোটেই পৃথিৱীৰ সমুদায় জাতি বুলি লিখা গৈছে তেওঁলোকে আশীৰ্বাদ প্ৰাপ্ত কৰিব আৰু নাভাবিব যে দশমাংশ এইটো বহুত ডাঙৰ টপিক হয় এইটো পাষ্টাৰ সোনিয়াই নিশ্চয় আমাক এদিন শিকাব দশমাংশটো দিয়া ন মাত্ৰ আৰম্ভণি হয় সেইটো আপোনাৰ নহয়ও দশমাংশ দি পেলাই আমি ভাবোঁ বা মোৰ মনটো যে ইমান উদাৰ মই উদাৰতাত খোজ দি আছোঁ কি উদাৰতা কেতিয়া আৰম্ভ হয় জানেনে যেতিয়া আপুনি দশমাংশ দিলে দশমাংশটো আপোনাৰ নহয় সেইটো নুচুবই সেইটো ঈশ্বৰৰ হয় তাৰ পিছত আপুনি যি দিয়ে সেইটো হৈছে আপোনাৰ উদাৰতা তেতিয়াহে আপুনি কিন্তু কিছুমানে কোনেনো গম পাব কোনো গম নাপায় স্বৰ্গ ৰাজ্যই চাই আছে আৰু আপোনাৰ পকেটে গম পায় যিমান বিনিয়োগ কৰিব সিমানে ফচল গোটাব বুলি লিখা গৈছে আমেন থেংক ইউ জিজাছ হালেলুয়া ঈশ্বৰে উচিত সময়ত আপোনাক ব্লেছ কৰিব উচিত সময়ত দৌৰাদৌৰি নকৰিব আপুনি অধৈৰ্য হৈ নাযাব গালাতিয়া 6 অধ্যায় 9 পদত কি লিখা গৈছে কোনোবাই এইটো বাই হাৰ্ট জানেনে আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত দাবলৈ পাম কেতিয়া উচিত সময় নাই মই এতিয়া দিলোঁ এতিয়ালৈকে লাষ্ট ছানডেটো পাষ্টাৰ সোনিয়াই কৈছিলে অফাৰিং দিবলৈ এতিয়া একোৱে হোৱা নাই এইটো মেজিক শ্ব' নহয় আৰু ঈশ্বৰ আমাৰ ATM মেচিন নহয় দেই এই পিনটো মাৰি আছোঁ কিয় একো ওলোৱা নাই আমি যেতিয়া আহোঁ মই কৈছোঁ আমি ঈশ্বৰক যেতিয়া দিওঁ আমি ৰজাৰ ওচৰলৈ আহি আছোঁ আমি দিবলৈ এইটো আমাক ঈশ্বৰে এটা সুযোগ দিছে যে আমি ঈশ্বৰক কিবা দিবলৈ পাইছোঁ প্লিজ এইটো বস্তু বুজি পাওক যেতিয়া সৎ আত্মাত আপুনি বিনিয়োগ কৰিব ন আপোনাক ধন্য হ'বৰ পৰা কোনো ৰখাব নোৱাৰে আপুনি নিজেও নিজকে ৰখাব নোৱাৰে কিন্তু আপোনাৰ মটিভটো আপোনাৰ হৃদয়খন ঠিক হ'ব লাগিব আমেন সেইকাৰণে জলদি নকৰিব যেতিয়া যি পাব লাগে আপুনি উচিত সময় পাবই তাৰপিছত ঈশ্বৰৰ আশীৰ্বাদবোৰ সদায় ইনষ্টলমেণ্টত আহে এতিয়া লগে মই প্ৰথম জব কৰিছোঁ এতিয়াই মোক চেনেল লিপষ্টিক এতিয়াই লাগে মোক সেই ৰলছ ৰয়েছখন জিজাছ অল থিংছ শ্বেল বি এডেড আনটু ইউ মোক এতিয়াই লাগে নো মেবি ফাৰ্ষ্ট ইউল ষ্টাৰ্ট উইথ আ স্কুটি then you'll go to an alto I've seen that in my father's life he's so blessed ekdom prothomote ami babai started with second hand gari tasor he jetia he bhoy tu naikia hoy gol then he bought a new car okay and then hetu nohoy je ekdom kiba kini dibo no eta wisdom thake in how to invest কিন্তু আমাক মানে লগে নাই মই এটা ইনষ্টাগ্ৰামত কেনেকৈ পোষ্ট কৰিম এইটো অলটো কিনিছোঁ মই ইনষ্টাগ্ৰামত এখন অডি নহয় ন মই সেইটো সেইকাৰণে মই কৈছোঁ বিকজ মোৰ দুখন গাড়ী আছিলে মই আপোনাক ক'ব পাৰোঁ গাড়ীটো গাড়ীয়ে হয় টিনৰ টেমাই হয় সেইটো বুজিছেনে আৰু একো নাই স্পেচিয়েল সেইটোত কেতিয়াবা চলাই কেইখন বেলেগ গাড়ীবোৰ ভাল লাগে বাট সিমানেই আচল আনন্দ খ্ৰীষ্টৰ পৰা আহে সেই গাড়ীখনত যেতিয়া আমি ঠুচি মানুহ সোমাই পেলাই গীৰ্জা লৈ যাব পাৰোঁ সেই গাড়ীখন যেতিয়া ঈশ্বৰৰ ৰাজ্য কামৰ কাৰণে ইউজ হয় তেতিয়াহে সেই ধন সম্পত্তিবোৰ ধন্য হয় আমেন নহ'লে কি কৰিম মই ছানগ্লাছ লগাই মিউজিক লগাই কোনোবাই ফটো তুলিলে মোৰ বাছ সিমানেই আপোনাৰ ধন সম্পত্তিৰ আচল অৰ্থটো হৈছে যেতিয়া আপুনি ঈশ্বৰৰ ৰাজ্যত সেইটো বিনিয়োগ কৰিব পাৰে ঘৰ আছে ধুনীয়া ঘৰ আজিলৈকে একাপ চাহ খাবলৈও মাতা নাই ধৰক
নিজৰ ভাই ভনীসকলক কেতিয়াও মাতা নাই কি লাভ ইমান ধুনীয়া ঘৰ বনাই পেলে সেইটো তাজমহলো বহুত ধুনীয়া সেইটো কবৰ হয় বুজিছেনে নাই আপোনাৰ ঘৰটো ঘৰ নে কবৰ ঘৰ হয় হয়নে নহয় তাৰ বাবে মানুহ মাতক ঈশ্বৰৰ লোকসকলক ইনভাইট কৰক এটা সেলিব্ৰেশন হ'ব লাগে ঈশ্বৰৰ ৰাজ্য কামত বিনিযোগ কৰক আমেন তো ঈশ্বৰৰ ব্লেছিংছবোৰ সদায় ইনষ্টলমেণ্টত আহে লাহে লাহে আহে আৰু সেই সেম বস্তুটো মই আকৌ আজি পাষ্টাৰ নৱৰণৰ ডোন্ট ব্লো ইয়ৰ এনেকৈ don't make your nostrils bigger okay but glory be to God because it is God who gives us the power to generate wealth ঈশ্বৰে আমাক আমাৰ দৰিদ্ৰতাৰ পৰা ওলাই আৰু আমাক ধন সম্পত্তি গোটোৱাৰ ক্ষমতাটো দিয়ে ইয়াত আমি এটা বস্তু কি কৰিব পাৰো চাওক প্ৰত্যেক ষ্টেজতে ন ঈশ্বৰক কৃতজ্ঞতাৰে ধন্যবাদ জনাওক ঠিক আছে আজি স্কুটি কিনিছো প্ৰেইজ দ্য লৰ্ড থ্যাংক ইউ জিজাস হেদিনাখনৰলৈকে মোৰ পইচাই নাছিলে বেংক একাউণ্টত ঈশ্বৰ আজি তুমি স্কুটি দিলা প্ৰেইজ গড হা বা আপুনি এটা নতুন ঘৰ ললে নতুন গাড়ী আজি আমি জাস্ট এই কিচেনটো আজি ৰেনোভেট কৰাব পাৰিছো পাষ্টাৰ কেনিৰ টেষ্টিমনিবোৰ মনত আছেনে আপোনালোকৰ কি ধুনীয়া টেষ্টিমনি সব বস্তু সব ইজৰাইলীসকলক যেতিয়া ঈশ্বৰে ভূমি দিছিলে লাহে লাহে ইনষ্টলমেণ্টত দিছিলে নহলে সেই আশীৰ্বাদটোৱে আপোনাক দবাই দিব হেতুৰ চাপটো আপোনাৰ জীৱনত পৰিব প্ৰেছাৰ আহি যাব কাৰণে আপোনাৰ চৰিত্ৰটো ৰেডি হোৱা নাই সেই আশীৰ্বাদবোৰ ধৰিবলৈ সেইকাৰণে ইনষ্টলমেণ্টত যেতিয়া লাহে লাহে প্ৰেইজ দ্য লৰ্ড থ্যাংক ইউ জিজাস এনান পাছনাভৰণে নতুন গাড়ী ললে আমি সবে একদম এক্সাইটেড কিন্তু ঈশ্বৰে তাতে শেষ নকৰে আৰু আহিবলৈ গৈ আছে তেনে তেওঁ আৰু ঈশ্বৰৰ ৰাজ্য কামৰ কাৰণে কাৰ্য কৰি গৈ থাকিব বিনিযোগ কৰি গৈ থাকিব ৰুই গৈ থাকিব কি হ'ব ফচলটো পাবই আমেন তো ইনষ্টলমেণ্টত আহে সকলো সৰু আৰম্ভণিবোৰৰো উদযাপন কৰিব আৰু অধৈৰ্য নহব প্লিজ নিজৰ ওচৰীয়া চুবৰীয়াক কওক অধৈৰ্য নহবা আমেন কক মই ঈশ্বৰৰ সন্তান হয় খ্ৰীষ্টত মোৰ ভৱিষ্যত মহিমাময় হয় হিংসাজনক হয় সমৃদ্ধিশালী হয় আৰু ৰাজকীয় হয় আমেন আপুনি ঘোষণা কৰিছে আপোনাৰ ভৱিষ্যত খ্ৰীষ্টত ৰাজকীয় হয় আমেন সমৃদ্ধিশালী হয় আমেন আৰু হিংসাজনক হয় আমেন হিংসাজনক দ্বিতীয় কৰিন্থিয়া 8 অধ্যায় 9 পদ কিয়নো আপোনালোকে প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ জানে তেওঁ ধনী আছিল যদিও তেওঁ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয় তাৰ বাবে তেওঁ দৰিদ্ৰ হ'ল প্ৰেইজ গড ঈশ্বৰ যীশু খ্ৰীষ্ট দৰিদ্ৰ হ'ল যেন আপুনি কেতিয়াও দৰিদ্ৰ হ'ব নালাগে আৰু আমেন সেইকাৰণে প্লিজ মই খ্ৰীষ্টান হয় বাৰ্থডে পাৰ্টিত গ'লে একদম পুৰা মেকআপ কৰি যায় এতিয়া মই এতিয়া ঈশ্বৰৰ শুভবাৰ্তা সমভাগ কৰিবলৈ আহিছোঁ প্ৰেইজ দ্য লৰ্ড কিন্তু তেতিয়া একদম আপুনি মানে পুৱাৰ মেন পুৱাৰ ৱুমেনৰ এটা লুক লৈ পেলাই যায় কিয় মই যদি আজি ইয়াত ফাটা কাপোৰ পিন্ধি আহিলোঁ হয় আপুনি মোক দেখি ক'লে হে বিজু বাইদেউহঁতৰ চাগে আৰু পইচা চইচা নাই আৰু এটা ড্ৰেছ এটাও কিনি দিব নোৱাৰে হয়নে নহয় আপোনাৰ মই এতিয়া যদি কুণালক দেখোঁ কুণাল কি পিন্ধি আহিছে আজি ফাটা চেণ্ডেল মই ভাবিম কি হ'ল মামা আৰু মামীৰ তাৰ প্ৰতি দেখোন একো মানে ধ্যানেই নিদিয়ে আপোনাক দেখিলে মানুহে পিতৃক দেখা পায়তো সেইকাৰণে ঈশ্বৰৰ ন ইজ্জত কা সৱাল হে আপুনি সমৃদ্ধি হোৱাটো এতিয়া ঈশ্বৰৰ মানে কয় যে ইজ্জত পে আগেই কয় যে আপোনাক সমৃদ্ধিশালী হোৱাটো ঈশ্বৰে নিজে বিচাৰে কাৰণ আপুনি ঈশ্বৰৰ সন্তান হয় বুজিছেনে চুক্তি বস্তুটো গম পাওক তেতিয়া আপোনাৰ পইচাৰ প্ৰতি কেতিয়াও ভয় নাহে পইচাটো কি হয় নিৰপেক্ষ হয় না ভাল হয় না বেয়া হয় নিউট্ৰেল পইচা আমাৰ দাস হয় ঈশ্বৰ আমাৰ প্ৰভু হয় হালেলুয়া আমেন আৰু আচলতে আপুনি কোন হয় মই দেখুৱাইছোঁ ইয়াত ৰেভেলেশ্যন কি আছিলে ৰেভেলেশ্যনটো প্ৰকাশিত বাক্য 5 অধ্যায় 10 পদ আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্য তেওঁলোকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলে তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব কক মই পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিম আমি নিমখৰ নিচিনা হয় ইয়াত গোটেই ৰুমত লাইট আছে পোহৰ আছে হয়নে নহয় যীশুৱে কৈছে আমি জগতৰ পোহৰ হয় এই পোহৰটোৱেতো নিজৰ ফালে কোৱা নাই চোৱা মোৰ ফালে চোৱা
বা নিমখ যেতিয়া আপুনি আজি এতিয়া যি খাবলৈ গৈ আছে কি আছে আজি নিউট্ৰেলা নেকি ৰাজমা হা মই ভাল পাওঁ দিয়া নিউট্ৰেলা ওকে উই লাভ নিউট্ৰেলা ওকে বনচাই কলছ ইট ফেক মিট এইটো মাংস নহয় এনে মিছা মাংস ঠিক আছে আমি এতিয়া নিউট্ৰেলা খাবলৈ গৈ আছোঁ তাত নিমখ নহ'লে আমাৰ লাগিব বহুত ভাল হৈছে কি হয় এইটো কিন্তু নিমখটো যেতিয়া মিক্স হৈ যায় মিহলি হৈ যায় তেতিয়া কি হয় আমাৰ ইমান সোৱাদ পাওঁ হয়নে নহয় তেতিয়া সেই টেষ্টটো আহে কিন্তু নিমখে ক'ব নেকি মোৰ ফালে চোৱা মই ষ্টাৰ হয় গোটেই ডিছটোৰ নহয় নিমখে চুপচাপ মিক্স হৈ যায় মিহলি হৈ যায় আমিও এতিয়া যোনখন অফিচত মই কাম কৰি আছোঁ তাত মই নিমখ হয় মোৰ অফিচৰ সেইখিনি জাগা ধৰক ধুনীয়া হ'ব মই যিকোনো বস্তু হাত দিওঁ সেইটো ফলৱন্ত হ'ব মই বছক মই ফল উৎপন্ন কৰিবলৈ মই সহায় কৰিম যেনেকৈ জুচুফে পটিফাৰৰ সহায় কৰিছিলে হয়নে সেইটো আমাৰ দায়িত্ব হয় আমি নিজৰ ফালে ধ্যানটো টানিবলৈ নিবিচাৰোঁ জগতৰ ধ্যানটো মোৰ ফালে চোৱা নহয় কিন্তু আমি জগতৰ নুন হয় আৰু আমি পৃথিৱীৰ ওপৰত সেইদৰে ৰাজত্ব কৰিম বুজিছেনে আমেন চ' অৱশেষত মই ক'বলৈ বিচাৰোঁ কেইবাৰ অৱশেষত ক'লোঁ মই নিজেই পাহৰিলোঁ কিন্তু প্ৰথমতে ধাৰ্মিক খ্ৰীষ্টান হৈ পেলাই আপুনি এইখিনি লাভ ল'ব নোৱাৰে উপভোগ কৰিব নোৱাৰে আপুনি নতুন জন্ম পাব লাগিব ফেমিলিৰ মানুহৰ কাৰণে অফাৰটো হয় দেই আপুনি যদি ঈশ্বৰৰ ফেমিলি মানুহ নহয় এইখিনি আশীৰ্বাদ এই চুক্তিটো আপোনাৰ কাৰণে নহয় তে প্ৰথমতে নতুন জন্ম পোৱা কওক আপোনাৰ ওচৰ চুবুৰীয়াক নতুন জন্ম পাইছানে নাই তাৰ পিছত ঈশ্বৰৰ যোনটো ভয় সেইটোত খোজ দিয়ক আপুনি জানেনে যীশুৰ মনতো ঈশ্বৰৰ প্ৰতি ভয় আছিলে Did you know that? Jesus had the fear of God. Hebrews 5:7. অসমীয়া বাইবেলত নাই কিন্তু ইব্ৰী 5:7 পদত ইংৰাজী বাইবেলত লিখা গৈছে NKJV যে যীশু খ্ৰীষ্টৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি ভয় আছিল ভয় থকাটো আৰু ভয় কৰাটো বেলেগ হয় আমি এতিয়া ঈশ্বৰক ভয় নকৰোঁ ঈশ্বৰে কিবা দণ্ড দিব নহয় কিন্তু আমাৰ সন্মান আছে ঈশ্বৰৰ প্ৰতি বুজিছেনে আমাৰ সন্মান আছে সেইটো হৈছে ফিয়াৰ অফ দ্য লৰ্ড চ' ঈশ্বৰৰ ভয়টো সদায় নিজৰ মনত ৰাখিব তাৰপিছত ঈশ্বৰক পূৰা মনেৰে মৰম কৰিব আৰু সকলো বস্তু আপোনাৰ জীৱনত ভাল হ'ব আমেন প্ৰথম কৰিন্থিয়া 2:9 কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে চকুৱে যি নেদেখিলে কাণে যি নুশুনিলে মনেও যি নাভাবিলে সেই সকলো ঈশ্বৰক যিসকলে প্ৰেম কৰে সেইসকলৰ বাবে তেওঁ যুগুত কৰিলে আমেন আপুনি যিমান কল্পনা কৰিছে তাতকৈ বহুত বেছি ঈশ্বৰে আপোনাক আশীৰ্বাদ দিবলৈ গৈ আছে আমেন তাৰপিছত ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰক এইটো লিখি লওক যিহুচোৱা 1:8 এইটো আমি নপঢ়োঁ কিন্তু ঈশ্বৰৰ বাক্যৰ ওপৰত আপুনি ধ্যান কৰিলে ইয়াত লিখা গৈছে যে তুমি নিজৰ বাট নিজৰ জীৱনটো ফলৱন্ত কৰিবা অৱশেষত মই এইখিনি কথা ক'বলৈ বিচাৰোঁ চাৰ্চ দৰিদ্ৰতা আপুনি যদি দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ বিচাৰিছে এটা বস্তু বুজি পাব আমূল উদাৰতাৰ কথাটো আমি পাতিলোৱে কিন্তু তাৰ আগতে কেইটামান বস্তু আপুনি বুজি পোৱা দৰকাৰ দেই মই এইটো কৈ পেলাই শেষ কৰোঁ ধনী হোৱাটো আৰু সমৃদ্ধিশালী হোৱাটো দুটা বেলেগ বস্তু যোনবোৰ মানুহ মাত্ৰ ধনী হয় তেওঁলোকৰ পৰিচয়টো নিজৰ ধন সম্পত্তিৰ লগত জড়িত হৈ থাকে যোনদিনাখন ধন সম্পত্তি নাই এতিয়া ভয় আহি যায় মনত আৰু এতিয়া মই একোৱেই নাই মোৰ এতিয়া দেখাবলৈ একোৱেই নাই আমাৰ চব প্ৰপাৰ্টি গুচি গ'ল নিজৰ পৰিচয়টো নিজৰ ধন সম্পত্তিৰ লগত যদি জড়িত হৈ আছে মানে আপুনি মাত্ৰ ধনী হয় বা গৰীব হয় কিন্তু আপুনি সমৃদ্ধিশালী হোৱা নাই যিসকল সমৃদ্ধিশালী হয় তেওঁলোকৰ পৰিচয়টো ঈশ্বৰৰ লগত খ্ৰীষ্টৰ লগত জড়িত হৈ আছে মই সমৃদ্ধিশালী কাৰণ মই ঈশ্বৰক জানো আৰু ঈশ্বৰে মোক জানে মই ঈশ্বৰৰ সন্তান হয় তাৰ বাবে মই সমৃদ্ধিশালী আমেন বাহিৰা বস্তু কিমান টকা পইচা আছে বেংক একাউণ্টত সেইবোৰ দৰকাৰী নহয় আৰু আচলতে দৰিদ্ৰতাৰ যোনটো আত্মা সেইটো কেনেকৈ আহে জানেনে আপুনি যদি বাৰে বাৰে নিজৰ কথা ভাবে মি মই টেক্স নিদিওঁ কিয় টেক্স দিব লাগে গভৰ্ণমেণ্টক সেইটো এটা চিন হয় যে আপুনি দৰিদ্ৰতাৰ আত্মাৰ জালত ফচিছে আপুনি সদায় এতিয়া কেনেকৈ গভৰ্ণমেণ্টে মোক স্পন্সৰ কৰিব পাৰে মই নিজে একো নকৰোঁ গভৰ্ণমেণ্টে মোক আগবঢ়াই লৈ যাওক মই মাত্ৰ নিৰ্ভৰ কৰিম বেলেগে মোক খুৱাই থাকিব সেইটো দৰিদ্ৰতাৰ আত্মাৰ হয় সদায় নিজৰ কাৰণে বিচাৰে কিন্তু দিবলৈ নিবিচাৰে সেইটো দৰিদ্ৰতাৰ আত্মা কিন্তু আপুনি যদি আজিৰ পৰা সিদ্ধান্ত লয় যে মই
উদাৰতাৰ যোনটো ভাৱধাৰা হেতু গ্ৰহণ কৰিম কক প্ৰসপেৰিটি মাইন্ডসেট আমেন আপুনি হেতুত যদি খুজ দিয়ে আপুনি আজিৰ পৰা যেতিয়া ঈশ্বৰক কিবা দিবলৈ বিচাৰে হেতু যদি আপুনি একদম এক্সাইটেড হৈ প্লে উল্লাসেৰে ঈশ্বৰৰ ৰাজ্যত আপুনি বিনিযোগ কৰে আপুনি জাস্ট চাই থাকিব ঈশ্বৰে গোটে স্বৰ্গ ৰাজ্যৰ কৈছে খিৰকিবোৰ দুৱাৰবোৰ মুকলি কৰি দিছে আপোনাক ব্লেছ কৰিবলৈ ঈশ্বৰৰ বিচাৰ কৰি চাওক টেষ্ট গড ইন দিস আমেন Are you ready to change the nations? Yes. Is money a bad thing? No. Money বেয়া বস্তু নে? নিৰপেক্ষ হয় পইচা বেয়াও নহয় ভালো নহয় পইচা মাত্ৰ এটা যন্ত্ৰ হয় মই পইচাৰ ব্যৱহাৰ কৰিম পইচাই মোৰ ব্যৱহাৰ নকৰে আমেন কিন্তু পইচা আমাক লাগে নে নালাগে লাগে জগত হলনি কৰিবলৈ বেলেগক যিছু তালে লৈ আনিবলৈ আমাক টকা পইচা লাগে কিন্তু আসল সমৃদ্ধি কি হয় সৃষ্টিশীলতা ক্ৰিয়েটিভিটি আসল যোনটো সমৃদ্ধি হেতু কি হয় যে আপোনাৰ মনত বেলেগৰ কাৰণে মৰম আছে সহানুভূতি আছে কম্পেশন আছে আপুনি নিজে মুখ মাত দিয়া নাই মুখ নামাতিলে হেবোৰ কথা আপুনি নামাই মই গৈ প্লে বেলেগক দিম মুখ বাৰ্থডেত কোনো উইশ নকৰিলে নো প্ৰবলেম মই সবকে উইশ কৰিম মই দিম মই প্ৰথমতে দিম হেতু হৈছে উদাৰতাৰ ভাৱধাৰা আজি ঈশ্বৰে আমাৰ ভৱিষ্যত আমাৰ বৰ্তমান হলনি কৰিবলৈ গৈ আছে হালেলুয়া থ্যাংক ইউ জিসাস আৰু যোনটো বাক্য ডিকন নায়নে পঢ়িছিলে আৰু তোমাৰ সম্পত্তিৰে আৰু তোমাৰ সকলো উৎপাদনৰ প্ৰথম ফলৰ সৈতে জিহুৱাক সমাদাৰ কৰা আমেন সো কোনো লিমিট নাই চাৰ্চ আপুনি কিমান ব্লেছ হ'ব পাৰে কোনো লিমিট নাই প্ৰেজ গড আপুনি আখিকক চাওক না এক বছৰৰ ওপৰত হৈছে আমাৰ এই চাৰ্চটো কোট বহি আছে গুৱাহাটীত প্ৰপাৰ্টি এনেকে লোৱা ঠিক আছে আমি তে ৰেন্টত আছো গৈ আছো নিজৰ মাটিত প্ৰেজ গড কিন্তু চাওক এইটো চাৰ্চ কেনেকে উঠিছে বাট উই ৱৰ ফেইথফুল আমি বিশ্বস্ততাত চলিছিলোঁ যেতিয়া আমাৰ মাত্ৰ 20খন চকী সৰু এটা ৰুম এতিয়া চাওক আমি ক'ত আছো সেকেন্ড ফ্লোৰ এই চাৰ্চটোৱে ল'ব পাৰিছে আৰু এভৰি সানডে আমি মানুহক খানা খুৱাইছো আৰু জানে শিলঙত কিমান মানুহে এইখিনি কথা ভালকে শুনক শিলঙত কিমান মানুহে ঈশ্বৰক মৰমটো বুজি পাইছে এইবোৰ খ্ৰীষ্টান মানুহ হয় যোনে আখিকত আহি প্লে নাগালেণ্ডত ফোন কৰি তাহাঁতি কয় মা ইয়াত আমাক সদায় লাঞ্চ দিয়ে কৈছে এইটো কি চাৰ্চ হয় ভাই সদায় তহঁতিক লাঞ্চ খুৱাই সদায় পাৰে তহঁতিক দিবলৈ কৈছে য়েছ আৰু সেই ছোৱালীজনী আৰু তাই গোটেই ফেমিলিয়ে যীশুক গ্ৰহণ কৰিছে ক'বাত না ক'বাত আমাৰ উদাৰতাটো দেখি প্লে ঈশ্বৰৰ যোনটো প্ৰেম অনুগ্ৰহটো তাই বুজি পাইছে কাৰণে আমি টেপটেপাই খালি কথা কতি কৈ থকা নাই আমি দেখুৱাইও আছো প্ৰদৰ্শন কৰি আছো মোৰ ঘৰত যোনজনী ছোৱালী কাম কৰে তাইক মই চাওক সমৃদ্ধি মানে অকল টকা দিয়া নহয় কিছুমানে টকা পেলাই থাকে আৰু ভাবে মই তো মেৰে পাছ বহুত পইচা আছে আপুনি ইমানে দৰিদ্ৰ যে আপোনাৰ অকল টকা পইচা আছে হেতু ভাল সমৃদ্ধিশালী হোৱা নহয় বা হেতু ভাল প্ৰসপেৰিটি নহয় সমৃদ্ধি নহয় কিন্তু এতিয়া মোৰ ঘৰত যোনজনী ছোৱালী কাম কৰি আছে মই তাইক কি দিলো জানেনে কাৰণে মোৰ সমৃদ্ধিশালী ভাৱধাৰা আছে মই তাইক কি দিছো জানেনে সময় Okay, I have a helper who works with me and I just gave her time. মই তাইৰ লগত মই কথা পাতো আৰু মই নাজানিছিলো যে তাই মনত ইমান কি আছে তাইৰ লগত কি হোৱা নাই তাই এতিয়া তাই খ্ৰীষ্টান পৰিয়ালৰ নহয় তাই এতিয়া আহি প্লে মোক যেতিয়া বাইবেল পঢ়া দেখিছে কৈছে কং বুলি কয় ন বাইদেউ কৈছে মই আপোনাৰ ঈশ্বৰজনৰ বেষ্ট হয় মই আপোনাৰ ঈশ্বৰজনৰ আৰাধনা কৰিবলৈ বিচাৰোঁ মই তাইক ৰিচ আউট কৰাই নাই মই মাত্ৰ তাইক সময় দিছো তাইক সন্মান দিওঁ মই যদি কিবা কিনিছো মই তাইকো দিওঁ তাইক মই ৰেসপেক্ট কৰোঁ তাইক কথা শুনো মই কি হয় হেতু উদাৰতাৰ মাইন্ডসেট আৰু এতিয়া তাই নিজেতো আহাটো বাদ দিয়ক তাই আৰু বেলেগ কাজনক লৈ আহিছে কাজনে তাইৰ কাজনক আনিবলৈ গৈ আছে আৰু গোটেই পৰিয়ালটো উদ্ধাৰ পাবলৈ গৈ আছে যীশু খ্ৰীষ্টৰ নামত চাৰ্চ সো আপুনি আখিকৰ মেম্বাৰ বিখাপত ফচিব পাৰে এইখন ঘৰ ব্লেছড চাওক না আখে কাখে আমাৰ এচি লাগি গ'ল এইটো এইবোৰ জাষ্ট বাই গ্ৰেছ গড ইজ গুড থ্যাংক ইউ জিসাস আহক আমি একেলগে উঠি প্লে ঈশ্বৰক ধন্যবাদ দিওঁ